নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে কেনেকৈ সুইচ চাৰ্টত QR কোড স্ক্ৰীনত দেখা পাই আছে। QR কোড, এই QR কোড স্কেন কৰি আপোনালোকে আপোনালোকৰ স্কুলৰ ষ্টুডেণ্টৰ টেট ৰেজাল্টৰ ৰিপৰ্ট কাৰ্ড ডাউনলোড কৰিব। তো ছাৰ বাইদেউসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে পেট ৰিপৰ্ট কাৰ্ড ডাউনলোড কৰাৰ বাবে ফাৰ্ষ্ট আপোনালোকে গুগল প্লে ষ্ট'ৰ ওপেন কৰি আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা সুইচ চাৰ্ট এপ ডাউনলোড কৰি ল'ব। ইয়াতে দেখা পাই আছে, মই অলৰেডি ডাউনলোড কৰিছোঁ। এই এপ আপোনালোকে ইয়াৰ পৰা ওপেন কৰিব পাৰিব বা আপোনালোকৰ ডিসপ্লেত এই এপ আহি যাব, তাৰ পৰা আপোনালোকে ওপেন কৰিব পাৰিব। তো মই ইয়াৰ পৰা ওপেন কৰি আছো। তো মই ওপেনত ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে আমাৰ ল্যাঙ্গুৱেজ সিলেকশনৰ অপশন আহিব। তো আপোনালোকৰ যি ল্যাঙ্গুৱেজ ভাল লাগে সেইটো ল্যাঙ্গুৱেজ আপোনালোকে সিলেক্ট কৰি একেবাৰে তলত কন্টিনিউ বুলি লিখা আছে তাতে ক্লিক কৰিব। তো মই ইয়াতে ইংলিশে সিলেক্ট কৰিলো। তলত কন্টিনিউ আছে, কন্টিনিউত ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে ফোন নাম্বাৰ এন্ট্ৰিৰ অপশন দিব। তো মই মোৰ ফোন নাম্বাৰ এন্ট্ৰি কৰি আছো। ফোন নাম্বাৰ এন্ট্ৰি কৰাৰ পিছত ইয়াতে দেখা পাই আছে সেন্ড OTP বুলি লিখা আছে। সেন্ড OTP ক্লিক কৰাৰ লগে লগে এটা OTP আহিব, এইখন আমাৰ ফিল আপ কৰিব লাগিব। তো মই সেন্ড OTP ক্লিক কৰিলো। এতিয়া ইয়াতে আমাৰ OTP ফিল আপ কৰিব লাগিব। তো মোৰ অটো OTP ফিল আপ হৈ গ'ল। ওপেন হোৱাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ ইয়াতে লাইভ ৰিপৰ্ট আসাম আছে, আসাম পেট আছে, ইনস্পেকশন বোৰ্ড আছে। এইবিলাক অলৰেডি যেহেতু আমি আগত কামবিলাক কৰিছো সেইকাৰণে এইবিলাক ইয়াতে আছে। যদি আপোনালোকৰ ইয়াতে ডিসপ্লেত নাই তেনেহলে ইয়াতে দেখা পাই আছে আমাৰ ডিসপ্লেত এটা QR কোড দেখা পাই আছে। এইখন আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব। স্ক্ৰিনশ্বট লোৱাৰ পিছত ইয়াতে দেখা পাই আছে স্ক্যান এন্ড চাৰ্ট বুলি লিখা আছে। আপোনালোকে স্ক্যান এন্ড চাৰ্টত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা কেমেৰা ওপেন হ'ব। ইয়াতে আপোনালোকে দেখা পাব আপলোড QR কোড বুলি লিখা থাকিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি গ্যালাৰীৰ পৰা আপোনালোকে QR কোড আপলোড কৰি দিব। তো মই কৰি আছো। তো মই আপলোড QR কোডত ক্লিক কৰিলো। তো ইয়াতে দেখা পাই আছে আমাৰ QR কোড আছে। QR কোডত আমি ক্লিক কৰিম। কৰাৰ পিছত তলত ডান থাকিব, ডানত ক্লিক কৰি আপোনালোকে এই লাইভ ৰিপৰ্ট পেজত ডাইৰেক্ট আহি যাব পাৰিব। আকৌ মই বেক কৰিলো। বেক কৰি আপোনালোকে ইয়াৰ পৰা সাৰ্চ কৰিব পাৰিব। ইয়াতে সাৰ্চ ফৰ বোৰ্ডছ এণ্ড মিনি এছ বুলি লিখা আছে। ইয়াতে লাইভ ৰিপৰ্ট বুলি আপোনালোকে সাৰ্চ কৰিব পাৰিব, যেনেকৈ লাইভ ৰিপৰ্ট। ইয়াতে দেখা পাই আছে লাইভ ৰিপৰ্ট আহি গ'ল। ইয়াতে ক্লিক কৰি আপোনালোকে লাইভ ৰিপৰ্টত গৈ আপোনালোকে পেট ৰিপৰ্ট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো মই এতিয়া দেখাই দিম কেনেকৈ আপোনালোকে ডাউনলোড কৰিব। তাৰ বাবে লাইভ ৰিপৰ্টছত মই ক্লিক কৰিলো। লাইভ ৰিপৰ্টত ক্লিক কৰাৰ পিছত কিছুমান ইনষ্ট্ৰাকশন আহিব পাৰে, আপোনালোকে সেইবিলাক ফলো কৰি ল'ব। ফলো কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আহিছে হে দেয়াৰ বিফোৰ ইউ গেট ষ্টাৰ্টেড ইউ কুড প্লিজ শ্বেয়াৰ ইউৰ জব টাইটেল অৰ ডেজিগনেশ্যন উইথ মি। ইয়াতে বহুত কেইটা অপশন আহিছে, যেনেকৈ ষ্টেট অফিচিয়েল, ডিস্ট্ৰিক্ট অফিচিয়েল, ব্লক অফিচিয়েল, ক্লাষ্টাৰ অফিচিয়েল, প্ৰিন্সিপাল অফিচিয়েল, টিচাৰ অফিচিয়েল। তো আমি যেহেতু টিচাৰ হিচাপে আমি আমাৰ টেট এক্সামৰ ৰিপৰ্ট ডাউনলোড কৰিম, তাৰ বাবে আমি কি কৰিম, টিচাৰত ক্লিক কৰিম। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে লিখা আছে ওকে লেটস বিগিন, প্লিজ এন্টাৰ ইউৰ স্কুল কোড। আমাৰ ডাইচ কোড ইয়াতে এন্টাৰ কৰিব লাগিব। তো মই ইয়াতে ডাইচ কোড এন্টাৰ কৰিলো। এতিয়া কি কৰিম, ইয়াতে ব্লু সাৰ্কেল এটা দেখা পাই আছে, এই সাৰ্কেলত ক্লিক কৰিম। তো মই কৰিলো। কৰাৰ পিছত আপোনালোকে দেখা পাই আছে আমাৰ স্কুলৰ ডিটেইলছ আহি গ'ল। ইয়াতে স্কুল, ডাইচ কোড, স্কুল নেম, ব্লক, ডিস্ট্ৰিক্ট এইবিলাক আহি যাব। আপোনালোকৰ দিয়া ডিটেইল যদি কাৰেক্ট হয় ইয়াতে আপোনালোকে দেখা পাব ইয়েস দা ডিটেইলছ আৰ কাৰেক্ট বুলি লিখা আছে। আৰু যদি ভুল হয় তেনেহলে আপোনালোকে ইয়াতে ক্লিক কৰি আকৌ এন্টাৰ কৰিব পাৰিব। তো মোৰ ডিটেইলছ কাৰেক্ট হয় সেইকাৰণে ইয়েস দা ডিটেইলছ আৰ কাৰেক্টত মই ক্লিক কৰিম। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে প্লিজ এন্টাৰ দা ৰিপৰ্ট কাৰ্ড ইউ উড লাইক টু ডাউনলোড এণ্ড আই উইল গেট ইট ৰেডি ফৰ ইউ। ইয়াতে পেট 2026-27 বুলি লিখা আহিছে, তাতে আমি ক্লিক কৰিম। তো মই ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে লিখা আহিছে গ্ৰেট টু ডাউনলোড দা ৰিপৰ্ট কাৰ্ড প্লিজ এন্টাৰ দা টিচাৰ কোড। ইয়াতে আমাৰ টিচাৰ কোড এন্টাৰ কৰিব লাগিব। আপোনালোকৰ শিক্ষা সেতু যি আইডি আছে সেইখন আপোনালোকে ইয়াতে এন্টাৰ কৰিব। তো মই এন্টাৰ কৰি আছো। তো আপোনালোকে দেখা পাই আছে ইয়াতে মই আইডি ফিল আপ কৰি দিলো। এতিয়া যি ব্লু সাৰ্কেল আছে তাতে আমি আকৌ ক্লিক কৰিম। কৰাৰ পিছত ইয়াতে দেখা পাই আছে আপোনালোকে লিখা আছে ইউ হেভ এন্টাৰ্ড এন ইনভ্যালিড টিচাৰ কোড, ডোন্ট वरी ট্রাই এন্টার দা কারেক্ট টিচার কোড।
কেতিয়াবা আমি টিচাৰ কোড কাৰেক্ট এন্টাৰ কৰাৰ পিছতে এনেকৈ দেখাব পাৰে। সেইকাৰণে আপোনালোকে কি কৰিব, টিচাৰ কোডৰ আগতে আপোনালোকে 18 লগাই দিব। তো মই এতিয়া 18 লগাই মোৰ টিচাৰ কোড দি আছো ইয়াতে। তো মই আকৌ ইয়াতে ৰি এন্টাৰ টিচাৰ কোড বুলি লিখা আছে তাতে ক্লিক কৰিম। এতিয়া 18 লগাই মোৰ টিচাৰ কোডটো মই ইয়াতে এন্টাৰ কৰিম। কৰাৰ পিছত এতিয়া আকৌ আমি সেন্ড কৰি দিম। এতিয়া দেখা পাই আছে ইয়াতে লিখা আছে অসম ইউ মেড ইট, প্লিজ চেক ইউর ডিটেলস মেনশন বিলো, কনফার্ম, প্লিজ চেক ইউর ডিটেলস মেনশন বিলো এন্ড কনফার্ম ইফ এভরিথিং লুকস গুড বিফোর আই কমপ্লিট ইউর রেজিস্ট্রেশন। ইয়াতে আপোনালোকৰ টিচাৰ কোড, টিচাৰ নেম, ডেজিগনেশ্যন এইবিলাক আহি যাব। আপোনালোকৰ যদি ডিটেলস কাৰেক্ট আছে ইয়াতে লিখা আছে ইয়েস দ্য ডিটেলস আর কারেক্ট বুলি লিখা আছে তাতে ক্লিক কৰিব। নহলে আকৌ ইয়াতে নো ৰি এন্টাৰ টিচাৰ কোড আছে তাতে ক্লিক কৰি আপোনালোকে ৰি এন্টাৰ কৰিব পাৰিব। তো আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে টিচাৰ কোড এন্টাৰ কৰিব যদি ৰং দেখাইছে তেনেহলে টিচাৰ কোডৰ আগতে 18 লগাই দিব। আপোনালোকে দেখা পাই আছে মই টিচাৰ কোডৰ আগতে 18 লগাইছো। এতিয়া ইয়েস দ্য ডিটেলস আর কারেক্টত ক্লিক কৰিম। কৰাৰ পিছত ইয়াতে আপোনালোকৰ নাম আহি যাব, কংগ্ৰেচুলেশ্যন আপোনালোকৰ নাম আহিব। ইউৰ ৰেজিষ্ট্ৰেশ্যন হেজ বিন কমপ্লিটেড সাকসেসফুলি বুলি লিখা আহিব আৰু ইউ ডিড ইট। এতিয়া ইয়াতে লিখা আছে প্লিজ সিলেক্ট দ্য পেট এক্সাম। ইয়াতে আমাৰ পেট এক্সামৰ মান আৰু ইয়াৰ আহি যাব, তাতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে প্লিজ সিলেক্ট ক্লাস ফ্রম দ্য অপশন বিলো। যেহেতু আমাৰ ইয়াতে এলপি স্কুল আমি কৰি আছো সেইকাৰণে ক্লাস 1 ৰ পৰা 5 আছে। যদি এমই স্কুল হয় তেনেহলে 6 ৰ পৰা 8 থাকিব। যদি এমবি স্কুল হয় তেনেহলে 1 ৰ পৰা 8 থাকিব। তো আমাৰ যেহেতু 1 2 পেট এক্সাম হোৱা নাই সেইকাৰণে আমি ক্লাস 3 সিলেক্ট কৰিম। তো মই ক্লাস 3 সিলেক্ট কৰিলো। এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে আমাৰ ক্লাস 3 ৰিপৰ্ট কাৰ্ড আহি গৈছে। এইখনত আপোনালোকে ক্লিক কৰি আপোনালোকে চাব পাৰিব। তো মই ক্লিক কৰিলো। এতিয়া দেখা পাই আছে আমাৰ ৰিপৰ্ট কাৰ্ড ইয়াতে। এতিয়া আকৌ বেক কৰিম আমি। বেক কৰি ইয়াতে আমি এতিয়া ক্লাস 4 ৰ ৰিপৰ্ট কাৰ্ড ডাউনলোড কৰিম। তাৰ বাবে পেট 2026-27 বুলি লিখা আছে তাতে ক্লিক কৰিম। ইয়াতে যি ইয়াৰ লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে প্লিজ সিলেক্ট দ্য পেট এক্সাম জুন 2026 বুলি লিখা আছে। তো আপোনালোকে যেতিয়া পেট এক্সাম হ'ব যি মান্থত হ'ব সেইখন লিখা থাকিব আৰু যি ইয়াৰত হ'ব সেইখন লিখা থাকিব, আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে আপোনালোকে আকৌ দেখা পাই আছে ক্লাস সিলেকশনৰ অপশন আহিছে। তো আমি যেহেতু ক্লাস 3 ডাউনলোড কৰিছো এতিয়া 4ত ক্লিক কৰিম। এতিয়া দেখা পাই আছে আমাৰ ক্লাস 4 ডাউনলোড হৈ গ'ল। এখন আপোনালোকে পিডিএফ পাব, এখন আপোনালোকে প্ৰিন্ট কৰি স্কুলত থৈ দিব। ইয়াৰ পিছত আমি ক্লাস 5ত ডাউনলোড কৰিম। তাৰ বাবে আকৌ ইয়াতে লিখা আছে পেট 2026-27। ইয়াতে যি সনে লিখা থাকিব আপোনালোকে তাতে ক্লিক কৰি দিব। কৰাৰ পিছত ইয়াতে আপোনালোকৰ এক্সাম যি মাহত হৈছে আৰু যি সনত হৈছে সেইটো ইয়াতে শো কৰিব। দেখা পাই আছে আপোনালোকে জুন 2026 বুলি লিখা আছে। আমি ক্লিক কৰিলো। এতিয়া কি কৰিম, আকৌ ইয়াতে ক্লাস সিলেকশনৰ অপশন আহিছে। তো আমি ক্লাস 3 আৰু 4 ডাউনলোড যেহেতু কৰিছো এতিয়া আমি ক্লাস 5 ডাউনলোড কৰিম। তাৰ বাবে 5ত ক্লিক কৰিম। এতিয়া দেখা পাই আছে ইয়াত আমাৰ ক্লাস 5 ৰ পেটৰ ৰিপৰ্ট কাৰ্ড ডাউনলোড হৈ গৈছে। এইদৰে আমি গোটেই ক্লাছৰ আমাৰ ৰিপৰ্ট কাৰ্ড বিলাক ডাউনলোড কৰিব পাৰিম। তা শিক্ষাগুৰুসকল আপোনালোকৰ যদি মোৰ ভিডিঅটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্রাইব করে দিব আর নোটিফিকেশন বেল আইকন টাচ করে অল করে দিব। ধন্যবাদ।